নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা মিড ডে নিউজৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আহোঁ মূল বাতৰিলৈ ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ ৰাস্তা পদূলিয়ে এতিয়া জনসাধাৰণৰ মাজত সৃষ্টি কৰিছে আতংকৰ ৰাস্তাৰ মাজত হোৱা পুখুৰী সদৃশ গাতে এতিয়া জ্বলাকলা খুৱাইছে পথচাৰীক এই ৰাস্তাসমূহক লৈ বহুবাৰ বাতৰি পৰিৱেশন কৰাৰ পাছতো কিন্তু কাণ সাৰ নাই ডিব্ৰুগড় প্ৰশাসনৰ ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ ৰাস্তা পদূলিয়ে এতিয়া জনসাধাৰণৰ মাজত সৃষ্টি কৰিছে আতংকৰ ৰাস্তাৰ মাজত হোৱা পুখুৰী সদৃশ গাতে এতিয়া জ্বলাকলা খুৱাইছে পথচাৰী এই ৰাস্তাসমূহক লৈ বহুবাৰ বাতৰি পৰিৱেশন কৰাৰ পাছতো কিন্তু কাণ সাৰ নাই ডিব্ৰুগড় প্ৰশাসনৰ উল্লেখ্য যে ডিব্ৰুগড় মহানগৰৰ লীলা গগৈ উৰণীয়া সেতুৰ সমীপত আছে এই প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতটো পথৰ মাজত সৃষ্টি হোৱা এই প্ৰকাণ্ড গাঁতটোৱে এতিয়া এক প্ৰকাৰ জমৰ যন্ত্ৰণা দি আহিছে সাধাৰণ ৰাইজক ডিব্ৰুগড়ৰ পৰা সুজয় ভৌমিকৰ ৰিপৰ্ট এএন টেলিভিছন দুলীয়াজানৰ মধুটিঙত এইবাৰ এছকেপি ঠিকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ আটাচু দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এছকেপি নামৰ ব্যক্তিগত ঠিকা কোম্পানীটোৱে স্থায়ী শিক্ষিত নিবনুৱা যুৱকক সংস্থাপনৰ গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় নিবনুৱাক নিযুক্তি দিয়ক স্থানীয় নিবনুৱাক নিযুক্তি দিয়ক আহোম ছাত্ৰ সন্থা জিন্দাবাদ আটাচু লং লিভ বাবুল দাসক বহিষ্কাৰ কৰক বাবুল দাস হাই দুলীয়াজানৰ মধুটিঙত এইবাৰ এছকেপি ঠিকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ স্থানীয় লোৱাক ল'ব লাগিব কৃষ্ণকলা গো বেক এছকেপি বন্ধ কৰক আটাচু দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এছকেপি নামৰ ব্যক্তিগত ঠিকা কোম্পানীটোৱে স্থায়ী শিক্ষিত নিবনুৱা যুৱকক সংস্থাপনত গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি এছকেপি কোম্পানীৰ সকলো কাম কাজ বন্ধ সফল কৰক দুলীয়াজানৰ সকলো স্থানীয় শিক্ষিত নিবনুৱা যুৱকক নিজৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ সাব্যস্ত কৰাৰ লক্ষ্যৰে আজি দলে বলে ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে অধীনত থকা যি অনা অসমীয়া যি কৃষ্ণ আগৰৱালাক যি বৰপীৰা পাৰি আচলতে অল ইণ্ডিয়া কোনকেইজন শীৰ্ষ বিষয়াৰ নেতৃত্বত আচলতে তেওঁলোকক আচলতে ইমান তেওঁলোকৰ দয়া কৃপাত আচলতে এনেধৰণৰ বিসংগতিপূৰ্ণ ৰিগত তেওঁলোকক বাৰে বাৰে তেওঁলোকক হোৱাৰ পিছতো তেওঁলোকক কিন্তু বাৰে বাৰে ৰিগ তেওঁলোকক দিবলৈ সক্ষম হৈছে গতিকে এই গোটেই কথাখিনি আচলতে এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াত যিসকল স্থানীয় লোকক বঞ্চিত কৰি কিনে যি তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকে যি যুৱকক আনি কিনে তেওঁলোকে আচলতে ইয়াত তেওঁলোকে যি সংস্থাপন দিয়াৰ চিন্তা চৰ্চা কৰিছে বা আনিছে ইয়াত স্থানীয় ল'ৰা কোনো নিযুক্তি দিয়া আমি দেখিবলৈ পোৱা নাই গতিকে 100% স্থানীয় ল'ৰা হ'ব লাগিব আৰু এই ক্ষেত্ৰত তাৰমানে যি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া মতে অল ইণ্ডিয়া কেতৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰক কিন্তু ইয়াৰ পিছতে যদি স্থানীয় ল'ৰাক বঞ্চনা কৰাৰ বিৰুদ্ধে বঞ্চনা কৰি যদি তেওঁলোকে যদি এনেধৰণৰ কাৰ্য হাতলৈ থাকে আমি কিন্তু অনিৰ্দিষ্টকালীন এছকেপি আৰু অল ইণ্ডিয়া আমি বিৰুদ্ধে আন্দোলন কাৰ্য ল'ব বাধ্য হ'ম এই যি এছকেপি CH21 এইখন আমি দেখিবলৈ পাইছোঁ এটেণ্ডেঞ্চত নথকা শ্ৰমিকো তেওঁলোকে কিন্তু প্ৰেজেণ্ট দেখুৱাই পিনি তেওঁলোকে আচলতে ঠিকাদাৰক আচলতে তেওঁলোকে আচলতে সুৰক্ষা দিবলৈ বিচাৰিছে গতিকে অইলৰ যি এই RM এই দায়িত্ব থকা বিষয়াজনৰ ওপৰত অল ইণ্ডিয়াই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমি কিন্তু ইয়াৰ বিৰুদ্ধে কিন্তু আমি সৰ্বাত্মক অইল ইণ্ডিয়া আন্দোলনৰ বিৰুদ্ধে আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ইয়াৰ ফলত উদ্ভৱ হোৱা যিকোনো পৰিৱেশ পৰিস্থিতিৰ বাবে কিন্তু পোনচাতে অইল ইণ্ডিয়া কৰ্তৃপক্ষ জগৰীয়া হ'ব দুলীয়াজানৰ পৰা সুৰজিত গগৈ ৰিপৰ্ট এএন টেলিভিছন অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি নিযুত মইনা 2025 বৰ্ষৰ দ্বিতীয় সংস্কৰণ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বক্স ৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ শক্তি দক্ষতা বিকাশ উদ্যমিতা আৰু চিকিৎসা শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী প্ৰকাণ্ড ফুকনে অংশগ্ৰহণ কৰে শিক্ষাই সামাজিক প্ৰগতিৰ মূল চালিকা শক্তি
অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি নিযুত মইনা 2025 বৰ্ষৰ দ্বিতীয় সংস্কৰণ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ শক্তি দক্ষতা বিকাশ উদ্যমিতা আৰু চিকিৎসা শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে এইদৰে কয়। মুখ্য দুৱাৰৰ পৰা গায়ন বায়ন আৰু এনচিচিৰ কেডেটে উষ্ম আদৰণি জনাই অনা অনুষ্ঠানটিত মন্ত্ৰী ফুকনে ছাত্ৰীসকলক উদ্দেশ্যি অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত যোৱা বৰ্ষৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ছাত্ৰীসকলক অৱগত কৰি কয় যে অসমৰ দৰে সমাজ ব্যৱস্থাত শিক্ষাৰ বিকল্প উপস্থিতি নাই। বাল্য বিবাহ আৰু আধাতে শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰি যোৱা যি প্ৰৱণতা সেয়া ৰোধ আৰু ছাত্ৰীসকলক শিক্ষা ব্যৱস্থাৰ পৰিসীমাৰ ভিতৰত সক্ৰিয়ভাৱে অন্তৰ্ভুক্ত কৰি মানৱ সম্পদৰ এক অনবদ্য অংগ হিচাপে গঢ়ি তোলাই এই আঁচনিৰ মূল লক্ষ্য। যিটো আজি আমাৰ নিযুত মইনা আঁচনি, এই নিযুত মইনা হ'ল 10 লাখ মহিলাক আজি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে এই আঁচনিখন গ্ৰহণ কৰিছে, যিখন আনুষ্ঠানিকভাৱে আজি মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে। আজি আমি ফৰ্ম দিছোঁ আৰু এই ফৰ্মৰ ফলত অহা 5 ছেপ্টেম্বৰৰ ভিতৰত ফৰ্মখিনি অনলাইন আজি এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ পাছত তেওঁলোকৰ একাউণ্টত বিভিন্ন তৰফত 1000, 1200 আৰু 2500 মাহেকত তেওঁলোকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা সোমোৱাই দিব। যিহেতু তেওঁলোকৰ কলেজলৈ অহা যোৱা খৰচ, তেওঁলোকৰ দুপৰীয়া টিফিন খোৱা ইত্যাদি বিভিন্ন ধৰণৰ যাতে অভিভাৱকসকলে কোনো ধৰণৰ কষ্ট নাপায়, তাৰ কাৰণে এই আঁচনিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা বিৰাট ডাঙৰ আঁচনি সমগ্ৰ অসমতে আজি একে সময়তে আজি ফৰ্ম বিতৰণ অনুষ্ঠানটো আৰম্ভ হৈছে। লগতে মন্ত্ৰী ফুকনে ইয়াকো কয় যে ছাত্ৰী শিক্ষা ব্যৱস্থাৰ ব্যাপক প্ৰসাৰে অসমৰ দৰে এখন ৰাজ্যক ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সমানেই আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেয়েহে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ লোককেই যাতে অন্তৰ্ভুক্ত কৰিব পাৰে তাৰ উদ্দেশ্যে ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ চিন্তা চৰ্চাও হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অতি শীঘ্ৰে গ্ৰহণ কৰিব। তেওঁ ছাত্ৰীসকলক চৰকাৰে আগবঢ়োৱা জলপানিক উপযুক্ত ৰূপত ব্যয় কৰি আগবাঢ়ি যাবৰ বাবে আহ্বান জনায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ পৰা পুৱা 11 বজাত পোনপটীয়াকৈ সম্প্ৰচাৰ হোৱা এই অনুষ্ঠান মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত স্নাতক প্ৰথম তৃতীয় বৰ্ষৰ আৰু স্নাতকোত্তৰ তৃতীয় বৰ্ষৰ 3 শতাধিক ছাত্ৰীয়ে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰ ছাত্ৰী ভাসী গগৈয়ে আধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই উদ্বোধনী ভাষণ প্ৰদান কৰি কয় যে চৰকাৰৰ দ্বাৰা প্ৰদান কৰা এই জলপানীয়ে ছাত্ৰীসকলক শিক্ষাৰ দিশত উৎকৰ্ষ সাধন আৰু তেওঁলোকৰ দৈনন্দিন প্ৰয়োজনসমূহ পূৰণৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰীৰ পৰিয়ালসমূহক সকাহ প্ৰদান কৰিব। তেওঁ কয় যে অসমৰ দৰে নিম্ন জনমূৰি আয়ৰ ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সক্ৰিয় ভূমিকা আৰু এনেধৰণৰ সমাজ সংস্কাৰমূলক আঁচনিসমূহে সামাজিক উন্নয়নৰ দিশত এক নতুন যাত্ৰা মাত্ৰা প্ৰদান কৰিব। ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আয়ুক্ত বিৰাজ বৰুৱাৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মন্ত্ৰী ফুকনে এই নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ আনুষ্ঠানিকভাৱে ছাত্ৰীসকলৰ মাজত বিতৰণ কৰি জিলাখনত ইয়াৰ শুভাৰম্ভ কৰে। মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা ডক্টৰ জুৰি বৰুৱা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক শিৱনাথ চুতীয়াই এই আঁচনিৰ সমন্বয়ক হিচাপে ছাত্ৰীসকলক নিয়মাৱলী আৰু সময়সীমাৰ বিষয়ে অৱগত কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰণামী সন্দিকৈয়ে। হয়, আজি আমাৰ কানৈ মহাবিদ্যালয়ত নিযুত মইনা আঁচনিখন শুভ উদ্বোধন কৰা হয় আৰু আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী সকলোৰে শ্ৰদ্ধাৰ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াই আজি এই কাৰ্যসূচীখন শুভাৰম্ভ কৰে আৰু কেন্দ্ৰীয়ভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এই আঁচনিখনৰ উপকাৰ আৰু ইয়াৰ আঁচনিখনৰ যোগেদি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক উপকৃত হ'ব এই গোটেই কথাবিলাক বিতংভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিৱৰি কয় আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ আজি যথেষ্টখিনি কথা বুজি পাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে তেওঁলোকে খুব মনোযোগ দি কথাখিনি শুনিছে আৰু এই মনোযোগৰ ফলত মই ভাবোঁ তেওঁলোকে এই আঁচনিখন কেনেকৈ কাৰ্যকৰী কৰিব বা ইয়াৰ যোগেদি কেনেকৈ উপকৃত হ'ব সুন্দৰভাৱে বুজি পাইছে আৰু এখন আচলতে আমাৰ ছাত্ৰীসকলক সবলীকৰণ কৰাৰ কাৰণে আঁচনি গ্ৰহণ কৰিছে আৰু সমগ্ৰ ভাৰতবৰ্ষত বোধহয় দ্বিতীয় এখন ৰাজ্য নাই যি আঁচনিয়ে ছাত্ৰীসকলক বা ছাত্ৰসকলক বা শিক্ষাৰ্থীসকলক উপকৃত কৰিব পৰাকৈ
খুব গুৰুত্বপূৰ্ণ আঁচনি লৈছে। আমাৰ আজি বিনামূলীয়া এডমিশ্যন বা নামভৰ্তি আঁচনি, অৰুণোদয় আঁচনি, বা আজি ছাত্ৰীসকলক নিযুত মইনা আঁচনি, বা আমাৰ হোষ্টেলত যিবিলাক আছে সেইসকলক ধন ঘূৰাই দিয়া আঁচনি, এনেকৈ বিভিন্ন ধৰণৰ আঁচনি লৈছে। আৰু এই আঁচনিৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত সুবিধা হৈছে আৰু তেওঁলোকৰ ড্ৰপ আউট ৰেটটো যথেষ্ট কমিছে বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে মই ভাবোঁ যে এনেকুৱা কাৰ্যসূচীৰ যোগেদি আৰু ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব আৰু তেওঁলোকে যিটো উদ্দেশ্যত দিছে ধনখিনি, সেই ধনখিনি তেনেকুৱা সঠিক কামত ব্যৱহাৰ কৰিব বুলি ভাবোঁ, যাতে অপচয় নকৰে, বেয়া কামত ব্যৱহাৰ নকৰে, কোনো ধাবা ৰেষ্টুৰেণ্ট পাৰ্কত গৈ তাতে সেই পইচাকেইটা ব্যৱহাৰ নকৰে। তেওঁলোকে যিটো পাৰপাজত চৰকাৰে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকক দিছে সেই পাৰপাজতে বা বিষয়তে তেওঁলোকে ব্যৱহাৰ কৰিব বুলি মই ভাবিছোঁ। মই ভাবোঁ যে আজি এটা সুন্দৰ বা পবিত্ৰ দিন। এই পবিত্ৰ দিনটোত আমাৰ নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ লগতে কেবিনেট মিনিষ্টাৰজনকো লগ পাইছে আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কথাখিনিও সুন্দৰভাৱে। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, AN টেলিভিজন। গৰু চোৰক কেন্দ্ৰ কৰি দুলীয়াজানৰ নাওহলীয়াৰ উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজে অভিযান চলাই গৰু চুৰি কাৰ্যৰ লগত জড়িত 5জনক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ধৃত দলটোৱে ভুৱা নথি পত্ৰৰ সহায়ত অভিনৱ কৌশলেৰে গৰু চুৰ কৰি আহিছিল। গৰু চোৰক কেন্দ্ৰ কৰি দুলীয়াজানৰ নাওহলীয়াত উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজে অভিযান চলাই গৰু চুৰি কাৰ্যৰ লগত জড়িত 5জনক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰৰ দলটো হৈছে দুলীয়াজানৰ নাওহলীয়া বৰপুৰী অঞ্চলৰ হোমেন গোৱালা আৰু একে অঞ্চলৰে ৰাজগড়, তিনিচুকীয়া জিলাৰ বৰডুবুৰী কুঁৱৰী গাঁৱৰ ৰন্ধীৰ ওৰাং, বৰডুবুৰী ধৰিয়া ৰাইটক গাঁৱৰ ইমৰান আলী আৰু একে অঞ্চলৰে আকাশ মুৰা। জানিব পৰা মতে ধৃত দলটোৱে ভুৱা নথি পত্ৰৰ সহায়ত অভিনৱ কৌশলেৰে গৰু চুৰ কৰি আহিছিল। স্থানীয় ৰাইজে দলটোক হাতে লোটে আটক কৰাৰ পিছতেই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ ধৃত দলটোক দুলীয়াজান আৰক্ষীয়ে ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। নিউজ ডেস্ক রিপোর্ট, AN টেলিভিজন। মানকটাত আসাদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কৃতি শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক আদিবাসী ছাত্ৰ নেতাৰ প্ৰয়াত প্ৰদীপ নাগৰ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। মানকটাত আসাদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কৃতি শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক আদিবাসী ছাত্ৰ নেতাৰ প্ৰয়াত প্ৰদীপ নাগৰ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান। বুধবাৰে মানকটা কছাৰীবাৰীস্থিত শ্ৰী শ্ৰী আউনীআটীৰ শাখা সত্ৰৰ ৰংগমঞ্চত আসাদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক কৃতি শিক্ষাৰ্থী অভিনন্দন অনুষ্ঠানৰ লগতে প্ৰয়াত আদিবাসী ছাত্ৰ নেতা প্ৰদীপ নাগৰ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত আদিবাসী জনগোষ্ঠীটোৰ প্ৰায় শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক সংশ্লিষ্ট সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। একেটা অনুষ্ঠানতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাক প্ৰয়াত আদিবাসী ছাত্ৰ নেতা প্ৰদীপ নাগ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়াৰ শৰণত আছাৰ ডিব্ৰুগড় জিলা সমিতিয়ে এটা বঁটা প্ৰৱৰ্তন কৰিছিলে। আজি অনুষ্ঠানত আমাক এই বঁটাটো প্ৰদান কৰিলে তেখেতলোকে। তেখেতসকলক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰদীপ নাগৰ এক সংগ্ৰামী ইতিহাস আছে। এই সংগ্ৰামী ধাৰাটোৰ ইতিহাসক আমি সজীৱ কৰি ৰখাৰ বাবে আমি আদিবাসী জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাংবাদিকতাৰ ক্ষেত্ৰখনৰ জৰিয়তে আমাৰ যিখিনি সীমাবদ্ধতা আছে, এই সীমাবদ্ধতাৰ মাজত থাকি আমি ভৱিষ্যতৰ দিনত আমাৰ যিখিনি কৰণীয় থাকিব সেইখিনি আমি কৰি যাম। অনুষ্ঠানত জিলাখনৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট লেখক কৰ্মশ্ৰী ডক্টৰ শশীকান্ত শইকীয়াই মুখ্য অতিথিৰূপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক জীৱনৰ গঠনমূলক বক্তব্য প্ৰদান কৰে। আৰু যিটো অনুষ্ঠান তেওঁলোকে আয়োজিত কৰিছে সেই অনুষ্ঠানটোত কৃতি ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা ক'ব বিচাৰোঁ যে নিজক আৱিষ্কাৰ কৰা, নিজক অন্বেষণ কৰিবৰ কাৰণে সদায় প্ৰচেষ্টা চলাব লাগে। যেতিয়া নিজৰ মূল্যটো তেওঁলোকে নিজে সঠিক কৰি ল'ব পাৰে, এজন মানুহৰ মূল্য কিমান
সেই এজন মানুহৰ মূল্যটো যেতিয়া তেওঁলোকে সঠিকভাৱে নিৰ্ধাৰণ কৰি ল'ব পাৰে, তেতিয়া মই ভাবোঁ তেওঁলোকে জীৱনত সফল হ'ব পাৰে। আৰু জীৱনত ভাল পোৱাৰ আন্দোলনটো মানুহ ভাল পোৱাৰ আন্দোলন বা সমাজখনক ভাল পোৱাৰ এটা আন্দোলন যেতিয়া হৃদয়ত গঢ়ি উঠে, তেতিয়াই নিজৰ জীৱনটো সুখী কৰি তুলিব পাৰে আৰু জীৱনৰ যিটো অৰ্থ সেইটো পূৰ্ণতাৰ প্ৰাপ্তি পাব পাৰে। সভাখনি উদ্বোধন কৰি শিক্ষক দয়ানন্দ চাহে। সভাত জ্যেষ্ঠ সাংবাদিক যাদৱ গগৈ, কোচ ৰাজবংশী, ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়া, মটক যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক বিতুপৰ্ণ দুৱৰাসহ বহুকেইজন জাতীয় দল সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত সমূহ আঞ্চলিক সমিতি আৰু আদিবাসী জাতি শক্তি সংগঠি ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত 2025 বৰ্ষৰ কৃতি ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আৰু বিশেষকৈ আজিৰ এই ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আমি আমাৰ প্ৰয়াত সভাপতি আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়াৰ আমি গৌৰৱান্বিত শৈক্ষিক বঁটা প্ৰদান কৰিলোঁ। আৰু আমি এই শৈক্ষিক বঁটা ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা অসম আদিত্যৰ সম্পাদক মঞ্জিত বৰা ডাঙৰীয়ালৈ, আৰু আমি এই বঁটা প্ৰদান কৰি আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ যি সংগ্ৰামী আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়া জনগোষ্ঠীটোৰ কাৰণে যি দিনে ৰাতি এক কৰি প্ৰত্যেকটা দিশতে তেখেতে জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি গ'ল। আৰু এই তেখেতৰ যি আমি নামত আমি বঁটা প্ৰদান কৰিব পালোঁ, তাক লৈ আমি নিজকে আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু লগতে আমি এই ছাত্ৰ ছাত্ৰীক অভিনন্দন যি জ্ঞাপন কৰিলোঁ, অনাগত দিনতো আমি যাতে ভালকৈ আৰু ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিব পাম বুলি আমি আশা ৰাখিলোঁ। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত পৰৱৰ্তী পৰ্যায়ৰ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো বাতৰিৰ শেষ অংশলৈ। টিয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ। কেঁচা চাহপাতৰ দাম হ্ৰাসক লৈ চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত মূৰে কপালে এতিয়া হাত দিছে কৃষকে। 22-23 টকা দৰত প্ৰস্তুত হোৱা প্ৰতি কিলো কেঁচা চাহপাত এতিয়া বিক্ৰী হৈছে মাত্ৰ 19 টকাত। নিতৌ কমিছে কেঁচা চাহপাতৰ মূল্য। কেঁচা চাহপাতৰ নিম্নগামী মূল্যৰ বাবে সংকটত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক। 22-23 টকা দৰত প্ৰস্তুত হোৱা প্ৰতি কিলো কেঁচা চাহপাত আজি বিক্ৰী হৈছে মাত্ৰ 19 টকাত। মূৰত ৰামটাঙোন পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ। নিম্নগামী কেঁচা চাহপাতৰ মূল্যই চিন্তিত কৰিছে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলক। কেঁচা চাহপাতৰ দাম হ্ৰাসক লৈ চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক। কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত মূৰে কপালে হাত দিছে কৃষকে। টিয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ। যিটো সময়ত চাহপাতৰ দাম বৃদ্ধি পাব লাগিছিল, বৰঞ্চ দাম কমিছে। চৰকাৰলৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ সংবাদ মাধ্যমৰ জৰিয়তে অতি সোনকালে ভাল পদক্ষেপ গ্ৰহণ কৰে আৰু চাহপাতৰ মূল্য বৃদ্ধি কৰে। তাৰ অন্তৰ্গত আমাৰ জগুৱা গাইনগাঁও প্ৰায় অৰ্ধ শতাধিক চাহ খেতিয়ক আছে। তেওঁলোকে এই চাহ খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰিও তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছে। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহিল যে আমাৰ এই জুলাই আগষ্ট এই দুমাহত আমাৰ বৃহৎ চাহ গোষ্ঠীৰ বণিকসকলে যিসকল ফেক্টৰী আছে তেওঁলোকে এনেকুৱা এটা ৰেট দিছে, যিটো ৰেট বৰ্তমান আমি 18 টকা পাইছোঁ। এই ৰেটটো
আমাৰ আচলতে যিটো কষ্ট অফ প্ৰডাকশ্যন সেই খৰচটোকে আমাৰ ওলোৱা নাই। অতি পৰিতাপৰ কথা, বিশেষকৈ আমাৰ টি বৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমাৰ টিয়ক আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিসকলে তেওঁলোকক লগ কৰিছে আৰু তেওঁলোকৰ লগত বিভিন্ন আলোচনা কৰিছে, কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন আমাৰ আয়ুক্ত মহোদয় যোৱা সপ্তাহত আমাৰ যোৰহাট জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি সম্পাদকৰ প্ৰমুখ্যে উপসভাপতিৰ প্ৰমুখ্যে ভালেকেইজন আমাৰ বিষয়ববীয়াই আয়ুক্ত মহোদয়ক লগ কৰি পেলাই এই নিৰ্দিষ্ট এটা মানে ৰেট যিটো মূল্য সেই মূল্যটো নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আহ্বান জনাইছিল, কিন্তু সম্পূৰ্ণ ব্যৰ্থ। আমাৰ যোৰহাট জিলা প্ৰশাসন এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ। বৃহৎ চাহ জনগোষ্ঠীয়ে মানে এই ফেক্টৰী মালিকে আমাৰ যোৰহাট জিলা প্ৰশাসনক পকেটত ভৰাই থৈছে বুলি আমাৰ অনুমান হয়। এতিয়া আমাৰ এনেকুৱা হৈছে যে আজি আপোনালোকে চাওক, আমাৰ খেতি কৰিব পৰা নাই, বৰষুণৰ অভাৱ, যিহেতু চাহ খেতিৰ কাৰণে বা শালি খেতিৰ কাৰণে পৰ্যাপ্ত পানী নাই। এই ক্ষেত্ৰত আমাৰ জলবায়ুৰ যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনে অনাগত দিনত যে কেনেকুৱা ৰূপ ল'ব সেই কথাটো একদম সঁচাকৈ ভাবিলে বহুত আচৰিত লাগে। গতিকে এতিয়া আমাৰ যিখিনি অৰ্ধশতাধিক আমাৰ জগুৱাৰ গাঁৱৰ চাহ খেতিয়ক আছে, তেওঁলোকে আমাৰ চাহপাতখিনি কেঁচা চাহপাতখিনি হেৰিক দিয়ে, এজেণ্টক দিয়ে। সেই এজেণ্টে তেওঁলোকে ফেক্টৰী যিটো ৰেট তাতকৈ বহুত কমকেই লয়, কিন্তু হ'লেও আমি এইটোতো চাহপাত ডাইৰেক্ট দিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক, বিশেষকৈ মই মুখ্যমন্ত্ৰী মহোদয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে জিলা উপায়ুক্তসকললৈ নিৰ্দেশ প্ৰেৰণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু এই অনাগত দিনত আৰু খুব বেছি 2 মাহ 3 মাহৰ পিছতেই এই চাহৰ ছিজন শেষ হৈ যাব। মাত্ৰ টুকুলাই যিটো চাহ গৱেষণা কেন্দ্ৰৰ ফালৰ পৰা মানে টি বৰ্ডৰ ফালৰ পৰা মাত্ৰ এটাই কথা তেওঁলোকে যে চাহ কেনেকৈ কলম দিব লাগে, চাহ কোন সময়ত ছিঙিব লাগে, এইবিলাক কথাৰ ওপৰতহে তেওঁলোকে গুৰুত্ব দিছে। মই এটা ট্ৰেইনিং মই ল'লোঁ, সেই ট্ৰেইনিং লৈছোঁ যদিও মই এই ৰেটৰ ক্ষেত্ৰত বা অন্যান্য দিশসমূহৰ যিটো ব্যৱস্থাপনা, সেই ব্যৱস্থাপনাটো কৰাৰ ক্ষেত্ৰত একদম সম্পূৰ্ণ ব্যৰ্থ হৈছে আমাৰ জিলা প্ৰশাসন আৰু টি বৰ্ড অফ ইণ্ডিয়াৰ যিটো আমাৰ টুকুলাইষ্ট কাৰ্যালয়, কৰ্মচাৰীসকলো সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি মই অনুমান কৰোঁ। মই বিশেষভাৱে আকৌ মই কৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা নলয়, অনাগত দিনত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এই কৃষকসকলে পেটত মানে গামোচা বান্ধিবলগীয়া এটা অৱস্থা হ'ব বুলি মোৰ ধাৰণা হয়। ব্যুৰ' ৰিপৰ্ট AM টেলিভিজন। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডিগবৈবাসী ৰাইজৰ সহযোগত ডিগবৈ দুলীয়াজান সংযোগী অইল ইণ্ডিয়া লিমিটেডৰ পথটো নিৰ্মাণৰ প্ৰতিবাদত পথ অৱৰোধ কাৰ্যসূচী। ডিগবৈ দুলীয়াজান সংযোগী অইল ইণ্ডিয়া লিমিটেডৰ পথটো নিৰ্মাণৰ প্ৰতিবাদত পথ অৱৰোধ কাৰ্যসূচী। আমাক ঘাই পৰমু বনাই দিব লাগিব পৰমু হুচল কৰি দিব লাগিব পৰমু হুচল কৰি দিব লাগিব জিন্দাবাদ অইল ইণ্ডিয়া মুৰ্দাবাদ অইল ইণ্ডিয়া মুৰ্দাবাদ। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডিগবৈবাসী ৰাইজৰ সহযোগত ডিগবৈ দুলীয়াজান সংযোগী অইল ইণ্ডিয়া লিমিটেডৰ পথটো নিৰ্মাণৰ প্ৰতিবাদত আজি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি যিটো প্ৰতিবাদী আমি অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, সেই উদ্দেশ্যই হ'ল যে ৰাইজৰ সুচল পথে অহা যোৱাৰ ব্যৱস্থা কৰিবলৈ সোনকালে 6-7 মাহ ধৰি ৰাইজে জলাজন্তত ভুগি আছে। এই অতি শীঘ্ৰে বিধায়ক মহোদয়ৰ নেতৃত্ব গ্ৰহণ কৰি বিভাগীয় সচিবৰ কথা পাতি অতি শীঘ্ৰে যাতে ৰাস্তাটো মানুহৰ অহা যোৱা কৰিব ব্যৱস্থা কৰিব লাগে। আমি বিচাৰোঁ যে সকলো ঠাইতে উন্নয়ন হ'ব লাগে, সেয়া ডিগবৈটো উন্নয়ন হ'ব লাগে, সেয়া বুঢ়ীডিঙতো উন্নয়ন হ'ব লাগে, সেইটোক লৈ আমাৰ কেতিয়াও ডিবেট নাই। কিন্তু কথাটো হ'ল যে আজি সুৰেণ ফুকনে যি ধৰণে কৈ থাকে যে তেওঁ কাৰ্যকালত বোলে গোটেই ডিগবৈ ৰাস্তাবিলাক একেবাৰে আমেৰিকাৰ ৰাস্তা নিচিনা হৈ গ'ল, এটাও ডিগবৈত ৰাস্তা নাই যিটো ৰাস্তা বোলে তেওঁ বনাবলৈ বাকী আছে। গতিকে তেনেকুৱা অৱস্থাত এইটো যিটো ৰাস্তা, এইটো আকৌ মূল ঘাই পথ, এইটো মূল পথ, এইটো এনেকুৱা ৰাস্তা নহয় যে এইটো কোনোবা এখন গাঁৱৰ কোনোবা এটা চুকৰ ৰাস্তা, তেনেকুৱা নহয়। এই ৰাস্তাটো ডিগবৈৰ পৰা দুলীয়াজানলৈ যোৱা যিটো পথ, এইটো একেবাৰে ডিগবৈৰ আটাইতকৈ মূল পথ।
এই পথেৰে কেইদিনমানৰ আগতে সুৰেণ ফুকন ডাঙৰীয়া নিজে আহিছে আচলতে তেওঁলোকৰ গাড়ীবিলাক যিহেতু ডাঙৰ গাড়ী মানে দামী গাড়ী গতিকে চাগে তেওঁলোকে ৰাস্তাটো বেয়া হোৱাটো গম নাপায় কিন্তু কথাটো হ'ল যে এই ৰাস্তাটোৱেদি অহা যোৱা কৰোঁতে আজি কেইবাজনো মানুহ আঘাতপ্ৰাপ্ত হৈছে মানুহ মটৰ চাইকেলৰ পৰা পৰিছে এই বেয়া ৰাস্তাটোৰ কাৰণে মানুহ বেটেৰী ৰিক্সাৰ পৰা পৰিছে বেটেৰী ৰিক্সা বাগৰি গৈছে গতিকে এনেকুৱা এটা বিপদজনক পথত যদি তেওঁ দেখি পোৱা নাই যদি তেওঁলোকে কয় যে আমি ৰাস্তাবিলাক বনাই শেষ কৰিলোঁ তেনেহ'লে মই ভাবোঁ যে তেখেতৰ নিশ্চিতভাৱে কিবা বিকৃতি ঘটিছে তেখেতে হয়তো চকুৰে নেদেখা হৈছে বা তেখেতৰ যিবিলাক মানে স্নায়ু তেখেতে মানে গম নোপোৱা হৈছে ৰাস্তাটো ভাল ৰাস্তা কোনটো বেয়া ৰাস্তা কোনটো গতিকে আমাৰ স্পষ্ট কথাটো হ'ল যে বিধায়ক মহোদয়ে এই ৰাস্তাটো পকীকৰণ কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে ৰাস্তাটো অতি সোনকালে মেৰামতি আপুনি চাব যে এইফালে গোটেই ল'ৰা ছোৱালীবিলাক মানে টাউনত স্কুলত পঢ়িবলৈ এইফালে যায় এইটো ৰাস্তাই যায় এনেকুৱা এটা ৰাস্তাই কেতিয়াবা আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাকক পঠাই দিওঁ তেতিয়া আমাৰ ভয় লাগি থাকে যে কেনেবাকৈ গাড়ীখন পাল্টি নামাৰিলে হয় গতিকে আমি বিচাৰোঁ যে অতি সোনকালে ৰাস্তাটো বনাই দিব লাগে সেয়া সুৰেণ ফুকন ডাঙৰীয়াই নিজে নেতৃত্ব লৈ হওক বা সেয়া জিলা প্ৰশাসনে অইলৰ লগত কথা পাতিয়ে হওক এই ৰাস্তাটো বনাই দিয়াৰ কাৰণে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই কথাটো আমি দাবী উত্থাপন কৰিছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন ৰাজ্যৰ 10 লাখ ছোৱালীক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে বুধবাৰে অসম চৰকাৰে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠানৰ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীক সামৰি লৈ ৰাজ্যজুৰি বিতৰণ কৰি নিযুত মইনা 2.0 আবেদন পত্ৰ অৰ্থনৈতিক যোগ্যতাৰ কোনো বাধা নথকা এই পদক্ষেপে ৰাজ্যৰ 10 লাখ ছোৱালীক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে আজি অসম চৰকাৰে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠানৰ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীক সামৰি লৈ ৰাজ্যজুৰি বিতৰণ কৰে নিযুত মইনা 2.0 আবেদন পত্ৰ ডিব্ৰুগড় জিলাৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত বিতৰণ কৰে এই প্ৰপত্ৰসমূহ মহাবিদ্যালয়খনৰ মুঠ 266 জন ছাত্ৰীক এই প্ৰপত্ৰ বিতৰণ কৰা হয় আজি মুখ্যমন্ত্ৰী অভিলাষী আঁচনি নিযুত মইনা 2.0 আজি শুভাৰম্ভ কৰা হ'ল এই উদ্দেশ্যে আজি নন্দলাল বৰগোহাঁই চিটি কলেজত ডিব্ৰুগড়ৰ এটা অনুষ্ঠান হৈ গ'ল এটা হৈ আছে এটা আজি প্ৰথম ফৰ্ম ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰথম গুৱাহাটীত আৰম্ভ কৰিলে আৰু এইখন কলেজত 464 জনগৰাকী ছাত্ৰী লাভ কৰিব এই আৰ্থিক সহায়তাটো আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে ছাত্ৰীবিলাকে যাতে পঢ়া শুনাটো কমপ্লিট কৰে ভৱিষ্যতে যাতে তেওঁলোকে আৰু আগবাঢ়ি যায় আৰু বাল্য বিবাহ যিটো সোনকালে যে বিয়াবোৰ হৈ যায় ছোৱালীবোৰৰ এইটো যাতে ৰক্ষা কৰিব পাৰে তাৰো এটা এইটো উপায় হ'ব আৰু ছোৱালীবিলাকে ভালকৈ পঢ়া শুনা কৰি পেলাই গোটেই জাতিক আগুৱাই লৈ যাব এইটোৱে মাননীয় মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যাতে সেই সহায়টো লয় যাতে স্কুলৰ ড্ৰপ আউট কলেজৰ ড্ৰপ আউটৰ সংখ্যাটো কমি যায় কিন্তু ফাৰ্ষ্ট ইয়াৰৰ পিছত ছেকেণ্ড ইয়াৰৰ বহুত ছোৱালী পঢ়া শুনা নকৰে বিয়া হৈ যায় আৰ্থিক সহায়তাটো পালে তেওঁলোকে যথেষ্টখিনি লাভৱান হ'ব বুলি মই ভাবিছোঁ উল্লেখ্য যে যোৱা বছৰৰ অক্টোবৰ মাহত আৰম্ভ কৰা এই পদক্ষেপে 10ম শ্ৰেণীৰ পিছত ছোৱালীৰ কলেজ এৰাৰ যি উচ্চ হাৰ আছিল সেয়া সমাধানৰ বাবে চেষ্টা কৰিছে যিয়ে প্ৰায় আগতীয়া বিবাহৰ সূচনা কৰি আহিছিল নিযুত মইনা 2.0 অধীনত একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিমাহে 1000 টকা প্ৰথম বৰ্ষৰ ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিমাহে 1250 টকা আৰু স্নাতকোত্তৰ বা বিএডৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিমাহে 2500 টকা লাভ কৰিব অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সঞ্জীৱানন্দ বৰগোহাঁই জ্যোতি বৰগোহাঁইৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে আজি মাননীয় মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 আজি শুভাৰম্ভ হৈছে গুৱাহাটীত আৰু আমাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহতো আজি এই শুভাৰম্ভ হৈছে আৰু আমাৰ মাজত আজি উপস্থিত আছে ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পৰেশ্যনৰ সন্মানীয় মেয়ৰ ডক্টৰ সৈকত পাত্ৰৰ দ্বাৰা আমি আজি এই পত্ৰ বিতৰণ অনুষ্ঠানটো শুভাৰম্ভ কৰিলোঁ 464 জন ছাত্ৰীয়ে আজি এই বঁটা বিতৰণী অনুষ্ঠানত মানে তেওঁলোকে পত্ৰ লাভ কৰিছে আৰু মই আশা ৰাখিছোঁ এই অভিলাষী আঁচনিৰ দ্বাৰা যি গ্ৰাম্য অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী বা BPLৰ আণ্ডাৰত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব কাৰণ যিসকলৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰা কলেজলৈ আহিবলৈ অসুবিধা পায় এই মাননীয় মুখ্যমন্ত্ৰীৰ এই মাননীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো ড্ৰপ আউটটো কমি গৈছিল ড্ৰপ আউট একেবাৰে নাইকিয়া হৈ গৈছিল এই অভিলাষী আঁচনিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল নিয়মিতভাৱে কলেজলৈ আহিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যাটো বাঢ়িব আৰু সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি আঁচনি গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ এই আঁচনি অকল ডিব্ৰুগড়তে নহয় অসমৰ সকলো ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব বুলি আশা ৰাখিছোঁ ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট AN টেলিভিজন
171 BN কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় চহৰৰ 171 BN হেডকোৱাৰ্টাৰ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ CRPFৰ কেম্পৰ সপ্তাহজোৰা কাৰ্যসূচীৰ চতুৰ্থ কাৰ্যসূচী অনুসৰি জোৱানসকলৰ পৰিয়ালৰ মহিলাসকলৰ দ্বাৰা এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। 171 BN কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় চহৰৰ 171 BN হেডকোৱাৰ্টাৰ চেণ্ট্ৰেল ছাৰ্ভিচ CRPF কেম্পৰ সপ্তাহজোৰা কাৰ্যসূচীৰ বুধবাৰে চতুৰ্থ কাৰ্যসূচী অনুসৰি জোৱানসকলৰ পৰিয়ালৰ মহিলাসকলৰ দ্বাৰা এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। CRPF বাহিনীৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ পত্নীয়ে মেলাত বিভিন্ন ধৰণৰ ফুড ষ্টল আৰু গেম ষ্টল, সংস্কৃতিৰ কাৰ্যকলাপ, শিশুৰ খেল চামুচ, দৌৰ, মহিলাৰ বাবে মিউজিকেল চেয়াৰ উপস্থাপন কৰে। এই কল্যাণমূলক প্ৰদৰ্শনী আৰু গ্ৰেণ্ড মেলা উদ্বোধন কৰা হয় এছ টেংগুৰ দ্বাৰা। উল্লেখ্য যে 171 BN বাহিনীয়ে নিজৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ কৰ্তব্যসমূহ দায়িত্বশীল আৰু কৰ্তব্য পৰায়ণতাৰে পালন কৰাৰ সমান্তৰালভাৱে জনকল্যাণমূলক কাম হিচাপে স্বচ্ছতা অভিযান, ৰক্তদান অভিযানৰ দৰে কাৰ্যসূচী আয়োজন কৰি আহিছে। প্ৰদৰ্শনীত উপস্থিত থাকে 171 বেটেলিয়নৰ কমাণ্ডেণ্ট এছ টেংগো, 2nd IC RN চৌধুৰী, ডেপুটি কমাণ্ডেণ্ট ৰাজেশ কুমাৰ, ডেপুটি কমাণ্ডেণ্ট য়শপাল, ইন্সপেক্টৰ অৰবিন্দ তিৱাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, AM টেলিভিজন। মিড ডে নিউজৰ আজিৰ শেষৰটো বাতৰি। নগাঁৱত বৃহৎ পৰিমাণৰ থাইলেণ্ড মাগুৰ জব্দ। গুৱাহাটীৰ পৰা পাছিঘাট অভিমুখী এখন নৈশ বাছৰ পৰা জব্দ কৰা হৈছে কেইবা কুইণ্টল থাইলেণ্ড মাগুৰ। নগাঁৱত বৃহৎ পৰিমাণৰ থাইলেণ্ড মাগুৰ জব্দ। গুৱাহাটীৰ পৰা পাছিঘাটমুখী AS01 EC 3103 নম্বৰৰ নৈশ বাছৰ পৰা জব্দ কৰে কেইবা কুইণ্টেল থাইলেণ্ড মাগুৰ। জাগিৰোডৰ পৰা এই বৃহৎ পৰিমাণৰ মাছ কিনি নৈশ বাছত উঠাইছিল বুলি প্ৰকাশ কৰে নৈশ বাছখনৰ চালকজনে। কি আছিলে মাছ? কি মাছ আছিলে? মাগুৰ মাছ। এইফালে চাওক, কি মাছ আছিলে? মাগুৰ মাছ। থাইলেণ্ড মাগুৰ। থাইলেণ্ড সদায় আনি সদায় নহয়, আজি উঠাইছোঁ। কিমান আনিছে? কিমান কুইণ্টেল আনিছিলে? কুইণ্টেলটো মই নাজানো, 12টা দাম আছে। কেইটা আছিলে? 12টা। 12টা আছে। 12টা কি? মাগুৰ মাছ। মাগুৰ মাছ। কি মাগুৰ? থাইলেণ্ড মাগুৰ। এই ক'ত নি আছিলে? এইটো পাছিঘাট। ক'ৰ পৰা আনিছে? জাগিৰোডৰ পৰা। তেওঁ জানিব, সি জাগিৰোডৰ পৰা উঠাইছিল ন? হয়। কোনোটো পলাই গ'ল কি কাৰণে নাজানো। কোনে উঠাইছে গম পাই নেকি দাদা? মই চিনি নাপাওঁ। জাগিৰোডৰ পৰা উঠাইছিল। আপোনাৰ নামটো কি? ৰঞ্জিত বৰা। গাড়ীখনৰ নামটো কি? কল্যাণী। কোনে আনিছিলে মাল? মালটো মোৰ গাড়ীতে উঠাইছে, মই চলাইছোঁ। কণ্ট্ৰেক্টৰৰ নামটো কি? কিবা কণ্ট্ৰেক্টৰৰ নামটো কি? তাৰ এনেই নহয় বুলি জানো, মিচিং লোৱা হয়। ক'ত ঘৰ? এইফালে ধেমাজি চাই। জাগিৰোড। জাগিৰোড। হয়। আজি আনিলে আগৰ পৰা নাই? নাই, আজি আনিছিলোঁ। ক'ত নিব কৰিছিল? পাছিঘাট। পাছিঘাটত নিব। আৰু এনেওতো চেকিং চলিয়ে আছে আমাৰ, এতিয়া পোৱা গৈছে ন ইয়াত। হয়, এইটো থাইলেণ্ড মাগুৰ বুলি কৈছে, এতিয়া ভালকৈ চেক কৰিব লাগিব নিশ্চিতভাৱে। আৰু আমি ব্যুৰো ৰিপৰ্ট, AM টেলিভিজন। আজিৰ মিড ডে নিউজ ইমানেই আছিল। পৰৱৰ্তী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে চাই থাকক AM টেলিভিজন। নমস্কাৰ।